So hey guys, welcome back to my YouTube channel ZD Vlogs. তো মই আজি আহিছো দক্ষিণেশ্বৰ মা কালী মন্দিৰত। আপোনালোকে যদি এই মন্দিৰত আহিব খোজে তেনেহলে আপোনালোকে দক্ষিণেশ্বৰ ৰেল ষ্টেচনৰ পৰা বা দক্ষিণেশ্বৰ মেট্ৰো ৰেল ষ্টেচনৰ পৰা ডাইৰেক্ট এই সেল্ফ ৰক ৰাস্তা দি আহিলে আপোনালোকে একেবাৰে ডাইৰেক্ট মন্দিৰ পাবগৈ। তো আমি আহি পালোহি দক্ষিণেশ্বৰ কালী মন্দিৰ আৰু এতিয়া সোমালো আমি মেইন গেট দি এন্ট্ৰি কৰিলো আৰু ইয়াতে যেটো ফিল্ড আছে বহুত ডাঙৰতে। আমি আহি পাই গলো দক্ষিণেশ্বৰ কালী মন্দিৰ আৰু মই এতিয়া কালী মন্দিৰৰ মানে চত্ৰত প্ৰৱেশ কৰিলো। মানুহ যিমান ভিৰ আছে তিমান গৰম কিন্তু খালি পাৰে খোজ কাঢ়িব নোৱাৰি। মান মন্দিৰৰ দৰ্শনৰ লাইন দেখি মই নিজেও অবাক হৈ গৈছো। ইমান দীঘলীয়া লাইন, ইমান ডাঙৰ লাইন, বহুতো মন্দিৰত যিমান ভিৰ চলি আছে মই কিন্তু দৰ্শন কৰিছো বাৰু মন্দিৰলৈ। এতিয়া মই নাযাওঁ, এতিয়া মই ডাইৰেক্ট যাম বেলুৰ মঠ। ইয়াতে তামাম ভিৰ হৈ আছে দেই। মই আগতো এই মন্দিৰত দৰ্শন কৰিছো বা মাক দৰ্শন কৰিছো, সেইকাৰণে আজি দৰ্শন নকৰি মই ডাইৰেক্ট বেলুৰ মঠলৈ যাম। যেহেতু আজি ৰবিবাৰ সেইকাৰণে বহুত মানুহ আহিছে, মানে স্কুলৰ ষ্টুডেণ্ট বহুত দূৰৰ পৰা আহিছে দৰ্শনতে আহিছে। আজি ৰবিবাৰ কাৰণে মন্দিৰ একেবাৰে খোলা আৰু চৌহদ পুৰা ফুল। এতিয়া মই নাযাওঁ, এতিয়া পিছফালে দেখি আছে যিটো মন্দিৰৰ বিগ্ৰহ হয় বা মন্দিৰৰ যিটো চত্বৰ হয়। তো এতিয়া মই ইয়াৰ পৰা ডাইৰেক্ট ওলাই পৰিম। আপোনালোকে যদি দক্ষিণেশ্বৰ পৰা বেলুৰ মঠলৈ যাব খোজে তেনেহলে দক্ষিণেশ্বৰ মন্দিৰৰ পৰা ডাইৰেক্ট এটা সোঁফালে ৰাস্তা গৈছে, সেইফাল দি আহি আপোনালোকে তাৰ ওচৰত পাব আপোনালোকে ফেৰী ঘাট, যিটো দক্ষিণেশ্বৰ পৰা বেলুৰ মঠলৈ যায়। পাৰ পাৰ্চন 11 টকাকৈ টিকেট। আমি আহি পাই গলো ফেৰী ঘাট। দেখি আছে মা ভৱতাৰিণী ফেৰী ঘাট এইটো। তাৰপিছত আমি 11 টকাৰ পৰিৱৰ্তে এটা টিকেট পালোঁ আৰু এই টিকেটটো লৈ এতিয়া আমি যাম জাহাজত, যিটো জাহাজে আমাৰ বেলুৰ মঠলৈ লৈ যাব। টিকেটটো দেখাই আমি এতিয়া জাহাজলৈ ৰাওনা হ'লোঁ। তো এতিয়া লঞ্চখন এৰিব হ'লে আৰু আমি এতিয়া উঠিলোঁ। একদম গৰমত আমি চেছ হৈ গ'লোঁ। তথাপি আহিছিলোঁ আপোনালোকৰ কাৰণে অকণমান কষ্ট কৰিবই লাগিব বা কৰি যাম। এইটোৱে হ'ল বেলুৰ মঠ। এতিয়া আমি জাহাজৰ পৰা নামি তালৈ যাম। তো আমি লঞ্চৰ পৰা নামিলোঁ বা ফেৰীৰ পৰা নামিলোঁ। ফেৰীৰ মাত্ৰ আছিলে দক্ষিণেশ্বৰ পৰা বেলুৰ মঠ, তাৰ ভাড়া আছিলে 11 টকা। ইফালে কিন্তু 1 টকাও নেৰে দেই, 1 টকা 2 টকা লাগিবই, মানে মিনিটে লাগিবই। তো আমি এতিয়া পালোহি বেলুৰ মঠ। এতিয়া বেলুৰ মঠটো অকণমান দৰ্শন কৰিম আৰু আপোনালোকক শ্বেয়াৰ কৰিম। পিছে আপোনালোকে এই ভিডিঅ'টো অসমৰ কোন চুকৰ পৰা দেখি আছে কমেণ্টত নিশ্চয় জনাব আৰু কোনে আহিছে সেইটোও জনাব দেই। পিছে আমি বেলুৰ মঠটো দৰ্শন কৰি এতিয়া আমি আহিলোঁ প্ৰসাদ ল'বলৈ। বেলুৰ মঠত ভিতৰত কেমেৰা ফোন একো এলাও নহয়, সেইকাৰণে আমি একো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। এতিয়া আমি ডাইৰেক্ট আহিলোঁ প্ৰসাদ ল'বলৈ। আপোনালোকে ইয়াত আহি প্ৰসাদ লৈছেনে বাৰু? প্ৰসাদটো যিমান দেখিবলৈ ধুনীয়া সিমান খাবলৈ বহুত টেষ্টি। প্ৰসাদত আছিলে খিচিৰি, পায়স আৰু এটা চব্জি। বহু কষ্ট কৰাৰ পিছত আমি প্ৰসাদ পালোঁগৈ আৰু আপোনালোকে ভিডিঅ'টো কেনে লাগিলে কমেণ্টত নিশ্চয় জনাব দেই। তো আজি ইমানতে সামৰণি আছোঁ।